মৰিয়নীত 61 নং কাটনি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি বিজেপি আৰু নিৰ্দলীয় সমৰ্থকৰ মাজত হতাহতি 61 নং কাটলি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ দানিগাঁৱত সংঘটিত হৈছে এই ঘটনাটো অভিযোগ অনুসৰি নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপি সমৰ্থকে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে আনহাতে বিজেপিৰ সমৰ্থকৰ অভিযোগ নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকে বিনা কাৰণে বিজেপিৰ সমৰ্থক মোহন দাস আৰু ধৰ্মেশ্বৰ দাসক আক্ৰমণ কৰাৰ মৰিয়নী থানাত কংগ্ৰেছ বিজেপি উভয় পক্ষৰ এজাহাৰ দাখিল বিশেষ সূত্ৰ এটা গম পালো যে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অলৰেডি চলাই আছে যোৱা কালিও চলাই আছিলে আমি তাত গৈ এবাৰ বাধা দিলোঁ তাত তেওঁলোকে তাৰ পৰা পলাই গ'ল আৰু আজিও সন্ধিয়াৰ পৰা তেওঁলোকে প্ৰত্যেক জেগাতে নিৰ্বাচনী প্ৰচাৰ চলাই পইচা পাতি দি আছে বুলি খবৰ পাই আমি গৈছিলোঁ তালৈ তাত তেওঁক লগ পাইছিলোঁ আৰু লগ পাই তেওঁ কৈছোঁ আপুনি এতিয়াতো হেৰি হ'ল এইটো নিৰ্বাচনী প্ৰচাৰটো বন্ধ হ'ল যোৱা কালিয়ে কিন্তু আজিও আপুনি কিয় প্ৰচাৰ চলাই আছে তেতিয়া তেওঁ কৈছে তেওঁ মোহন দাস 10 নম্বৰ ৱাৰ্ডৰ ৰূপালী দাসৰ গিৰিয়েক স্বামী তাৰপিছত সেইটো তেওঁ বিজেপি দলৰ হয় আমিতো নিৰ্দলীয় হিচাপে আছো এতিয়া মেম্বাৰবিলাক একচুৱেলি নিৰ্দলীয় আমি খেলি আছো আমি কোনো দলৰ হেৰি নহয় প্ৰাৰ্থী নহয় নিৰ্দলীয় হিচাপে চৰকাৰে যেতিয়া পক্ষত কৰিব দিছে ৱাৰ্ড মেম্বাৰসকলক আমি কিন্তু নিৰ্দলীয় হিচাপে আছো কিন্তু আমি কোনো দলৰ ছাপোৰ্টত নাই নিৰ্দলীয় আৰু তেওঁলোক হৈ গ'ল এফআইআৰ তেওঁলোকেও দিছে আমিও দিছোঁ আৰু তেওঁলোকৰ এটা ভিডিঅ' মোৰ হাতত যোৱাকালি যিটো হেৰি হৈ আছে অলৰেডি মোৰ ওচৰত আছে সেইটো প্ৰয়োজন হ'লে মই আপোনালোকৰ ওপৰত ওচৰত দেখুৱাব পাৰিম আমাৰ 61 নং কাটনি গাঁও পঞ্চায়তৰ আমাৰ 10 নম্বৰ ৱাৰ্ডৰ মোৰ মিছেছ মানে ৱাৰ্ড মেম্বাৰ উঠিছে বিজেপি দলৰ তেওঁলোকে মানে মই গৈছিলোঁ ৰাজীৱ দাসৰ ঘৰলৈ এটা বিশেষ কাৰণত গৈছিলোঁ প্ৰায় 5:30 6টামান বাজিছে মই গৈ পিনে গাড়ীখন মটৰচাইকেলখন ৰাখোঁতেই এইফালৰ পৰা মাধৱ দাস বিমানন দাস আহিছে আৰু হেৰি অমল দাস আহিছে জিৎ দাস আহি পিনে মোক মাৰিবলৈ ধৰিছে ডিঙিত ধৰিছে মোক দাঙি দিছে ডিঙিত ধৰি পিনে আৰু ডিঙিত ধৰি পিনে মোক দাঙি দিছে ইয়াক বোলে আজি জানেই মাৰিম বোলে পানেই মাৰিম এনেকৈ মাৰিম বুলি মোক হেৰি কৰোঁতে হুলস্থুল কৰোঁতে অইন মানুহ কিছুমান ওলাই আহিলে ওলাই অহাৰ কাৰণে সিহঁতিকেইটা অকণমান আঁতৰি পিনে মোক তথাপি ডিঙিত ধৰি পিনে দাঙি দাঙি দিছে অকলে গৈছিলোঁ মই আৰু মটৰচাইকেলৰ চাবিটো কাঢ়ি লৈছে ৰাস্তাতে কেইবাটাও মানুহ ৰৈয়ে আছে পদূলি মুখত মাইকী মানুহ 2জনী মানুহ আছে তেওঁলোক কংগ্ৰেছৰ নিৰ্বাচনী আমি মানে যিজনে মাৰিছে মাধৱ দাস তেওঁ নিজৰ ঘৈণীয়েকে হেৰি খেলিছে মেম্বাৰ খেলিছে তেওঁ গোটেই গাঁওখন ঘূৰিব পাৰে আমি এনেই ওলাই যাব নোৱাৰোঁ মানে এনেকুৱা এটা পৰিস্থিতি সিহঁতৰ আপোনাক নিজৰ ৱাৰ্ডত ঘূৰাত বাধা আৰোপ কৰিছে মোৰ 61 নং কাটনি গাঁও পঞ্চায়তৰ অন্তৰ 10 নম্বৰ ৱাৰ্ডৰ একো নাই মই মানুহ ঘৰলৈ জাষ্ট মই গৈছিলোঁ মই ৰাজীৱ দাস মোৰ লগৰ তাৰ ঘৰলৈ গৈছিলোঁ যাওঁতে সিহঁতি ক'ত বোলে হেৰি কৰিবলৈ আহিছে তেওঁলোকে এইফালৰ পৰা ইফালৰ পৰা 2টা আহিছে এইফালৰ পৰা এটা আহিছে 3টা মই অকলে আছিলোঁ সেই মানুহঘৰ পদূলিমুখত পাইছিলোঁগৈ মই তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু মোক যাবলৈ নিদিয়ে মই আজি সেইটো ৱাৰ্ডত আমি 3টা টাৰ্মছত আমি কাম কৰি আছোঁ মই যোৱাটোৱে অপৰাধ হৈ গ'ল মোৰ মানুহ আছে মই যথেষ্ট মানুহ আপোনালোকৰ আগত সাক্ষাৎ কৰাই দিব পাৰোঁ কি হৈছিলে কি নাই দাসক মাৰপিট কৰি থকা শুনি মই ৰাজীৱ দাসৰ সৈতে মোৰ ভাগিন হয় তেওঁলোকৰ পদূলিতে মই গৈছিলোঁ খবৰ ল'বলৈ কি হৈছে বুলি সুধিবলৈ যাওঁতে মোক মানে অমল দাসে মোক মানে মাৰপিট কৰিছে মানে মোক ইয়াত মোৰ হাৰ্টৰ মই ট্ৰিটমেণ্ট হয় মোক ইয়াত মাৰিছে মানে অমল দাস তেওঁ কংগ্ৰেছ দলৰ হয় নিৰ্বাচনী কেন্দ্ৰিক মানে মোহন দাস মোৰ ভাগিনৰ ঘৰলৈ গৈছিলে যাওঁতে তেওঁলোকে তাত কি হৈ পেলাই মোহন দাসৰ লগত মাৰপিট হৈছে মই কথাটো শুনি মই জাষ্ট আৰু তেওঁলোকক মই কৈছোঁ গৈ পেলাই যে গাঁৱৰ কথা চেণ্টাৰ এটা আছে গাঁওখন বদনাম কৰিব নালাগে তহঁতি হুলস্থুল নকৰিবি বুলি কওঁতে মই কি হ'ল বুলি সোধোতে মোক কমল দাসে কৈছে তই নাজানো যদি ইয়ালৈ কেলৈ আহিছ বুলি কোৱা মই তেতিয়া ক'লোঁ তাক যে তই মোক কেলৈ কৈছ এনেকুৱা কথা তেতিয়া সি মোক ডাইৰেক্ট চাৰ্জ কৰিছে মোহন দাস মানে কেণ্ডিডেট সদস্যৰ ৰূপালী দাসৰ হাজবেণ্ড বিজেপিৰ কংগ্ৰেছৰ হয় যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24